যদি নিয়মিত খায় হাই প্ৰেছাৰটো একদম কণ্ট্ৰলত থাকে। চুপ, তই এবাৰ ডাক্তৰ হৈ গলি কেনেবাকৈ যদি দিয়া আকৌ মোৰ লিখিব আছে নহয়। ৰচোন তই বেলেগ কৈ থাক। মোৰ লিখিব আছে নহয়, জলদি দিয়া। বুলি কৈছো নহয়, তই বেলেগ কৈ থাক, মই এইখিনি লিখি লওঁ। মোৰ পঢ়া হৈ গ'ল আৰু মই নপঢ়ো আৰু মোৰ কলমটো দিয়া। দিম বুলি কৈছো নহয়, কি একেটা কথা বাই বাই আছে। লগাই দিম। দাদাই কলমটো নিদিয়ে। দিম বুলি কৈছো নহয়, কি হাল্লা কৰি আছ? মই এইখিনি লিখি লওঁ। মোক দাদাই মাৰিছে। কেতিয়া মাৰিছো? কেতিয়া মাৰিছো? কি হ'ল তহঁতৰ? হা, কি হ'ল? মামা, দাদাই মোক কলমটো লৈছিলে, মোক লিখিব নিদিয়ে। ঐ, তোৰ কলমটো কি হ'ল? হা, কি হ'ল? জানো কলমটো ক'ত পৰিল, বিচাৰি পোৱা নাই। ইমান ডাঙৰ হলি কলম এটা চম্ভালিব নোৱাৰ আৰু এটা কলম কিনিবলৈ ক'ত পইচা পাবি? হা, ক'ত পইচা পাবি? ঐ, তহঁতি পঢ়িলে ভালকে পঢ়। দেখা নাই মানুহে মোক কেনেকে ঘৰতে আহি কি কি কৈ থৈ যায়হি? তহঁতৰ তেনেকে বেলেগৰ অবাস্য মাত শুনিবলৈ মন গৈছে নেকি? যদি নাই ভালকে পঢ়। ইমান কষ্ট কৰি তহঁতক খুৱাইছো, বোৱাইছো, পঢ়াইছো। পৰীক্ষাত যদি ভাল নম্বৰ নান একেবাৰে মাৰি পেলাম। পুৰণি আমাৰ গাঁওখনি অতি হুঁৱনি গছৰে ভৰা, ডাল ভৰি ভৰি ফল ফুল লাগে ক'ত পাওঁ তলৰা। জনি জনি yes papa, eating sugar no papa, telling lies no papa, open your mouth ha ha ha. ৰব নিছো। মানুহজনী কেনেকুৱা? মানুহজনী চাই মাল ভাল হবই। বাইরে যেন দেখিছ নাই কিমান ধুনীয়া হৈ আছে। এইটো বহুত ছোৱালী পচন্দ পাব কিন্তু ফিগাৰটো দেখিছ নাই কিমান ধুনীয়া। ঠিকে আহে, মানিব লাগিব। চকু কিন্তু দিছা তুমি দেই। বাইদেউলৈ চালে কিবাই লাগি যায়। আৰু কিবা লাগিব নেকি? আৰে আপুনি আজি আহি আমাৰ ঘৰ ওলালহি যে, ৰাস্তাত অপমান কৰি হেঁপাহ নপলাল হবলা। নাই তোক আজি মই অপমান কৰিব অহা নাই, তোক আজি মই এটা অনুৰোধহে কৰিব আহিছো। আই, আপুনি আকৌ মদ বেচা বেচা মাইকীৰ ওচৰত কি অনুৰোধ কৰিবলৈ আহিছে? হ'ব
ভুলতে বা খঙতে মোৰ মুখত ওলাই গ'ল। মদ বিকিছো যেতিয়া 10টা মতা মোৰ ঘৰত অহা যোৱা কৰিবই, তাকে বুলি আপুনি মোক বেচা বুলি ক'ব নেকি? নেকান্দিবি অ, তোক বেয়াকে গালি পাৰিলেহে মোৰ মানুহটোক তোৰ ইয়াত আহিবলৈ মানা কৰিবি। এই বুলিয়ে তোক বেয়াকে কৈছিলো, নাকান্দিবি তই, বেয়া নেপাবি। মোৰ ঘৰলৈ খাবলৈ নাহিলে কি হ'ল? আপোনাৰ মতাটো দেখোন ভৰি পাক খুৱাই খুৱাই ঠেং পাক খুৱাই খুৱাই ঘৰলৈ যোৱা দেখো। তাকেইতো তোৰ ইয়াত খাবলৈ নিয়াৰ পৰা মোৰ মানুহজনে ৱাইন শ্বপৰ মাল খাই খাই টকা পইচা সকলো সম্পত্তি শেষ কৰি পেলালে। ভালেই হৈছে যি হৈছে, মোৰ ঘৰত সেই 20 টকা খাওঁতে যে আপোনাৰ ফৰফৰণি উঠিছিলে। ভাবিছিলো মোৰ মানুহজনক তোৰ ইয়াত মদ খাব নিদিলে মোৰ মানুহজনে মদ খাবলৈ এৰিব, কিন্তু আজিয়ে গম পাইছো গু খোৱা কুকুৰে গু খাব এৰিলেও মদ খোৱা মানুহে কেতিয়াও মদ খাব নেৰে। बसंती इन कुत्तों के सामने मैं इस दुनिया में नहीं रह सकता। মা ভোক লাগিছে। ৰ অকল খাওঁ 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 কৰি থাক, ভিতৰলৈ যা, বেগটো আনগে। আজিৰ পৰা মোৰ মানুহটোক তোৰ ইয়াত খাবলৈ দিবি দেই। মা এইটো ল, চাউল 100 টকা লৈ আহিবি। নাই 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 নাই, তোৰ মতাটো মোৰ ঘৰলৈ নাহিলেও মোৰ মানুহৰ কমি হোৱা নাই। হ'ব তই এইবোৰ ধৰি নাথাকিবি, আজিৰ পৰা মোৰ মানুহটোক 20 টকা এটা খাবলৈ দিবি। আহো মই। মা অ মামা পুলিচ আহিছে, পুলিচ পুলিচ। আপোনালোকে যাওক যাওক যাওক, ইয়াৰ পৰা যাওক। বাইদেউ বাইদেউ ওলাই আহক। বাইদেউ তহঁতি ভয় নাখাবি। বাইদেউ বাইদেউ বাহিৰলৈ ওলাই আহক। বাইদেউ বাহিৰলৈ ওলাই আহক সোনকালে। বাইদেউ বাহিৰলৈ ওলাই আহক। আপোনাক কিমান বাৰ ক'ব লাগে মদ নিবিকিব, চুলাই নবনাব, আৰু কিমান বাৰ ক'ব লাগিব আপোনাক? নেখাই মৰিলেহে হ'ব। তোৰ অকল একেবোৰে কথা, কিমান বাৰ ক'ব লাগে তোক? কাম কৰি খা। কি কাম কৰিম? দিয়ক কাম এটা। বাপেক নোহোৱা ল'ৰা ছোৱালীকেইটাক কেনেকে ডাঙৰ দীঘল কৰিছো মইহে জানো। এইবোৰ আল্টু ফাল্টু বকি একো লাভ নাই। ঐ যা, য'ত যি আছে চব পেলাই দে গৈ। অ' ছাৰ এইবিলাক নকৰিব। এই লকডাউনখনত এনেও টকা পইচা নাই, আপোনালোকে যদি এনেকুৱাখন কৰে মোৰ উপায় নাই আৰু মৰি থকাৰ বাহিৰে। এইবোৰ নটংগী আমি চাবলৈ অহা নাই। যা আকৌ, তহঁতে কি কৰি আছ? ডিউটি কৰ। মই নটংকি কৰিছো। এতিয়া চাব আপোনালোকে, এতিয়াই পয়জন খাই মই মৰিয়ে যাম। এৰি দে মোক, তহঁতি এৰি দে মোক। তহঁতক যদি মই ভাত এসাঁজ খুৱাব নোৱাৰো মই জীয়াই থাকি কি কৰিম? কি কৰিব লাগিছে আপুনি? এৰি দিয়ক মোক, এৰি দিয়ক মোক। মোক মৰি যাবলৈ দিয়ক ছাৰ, মোক মৰি যাবলৈ দিয়ক। আপুনি মই পাগল আছো। তেনেহলে এই ল'ৰা ছোৱালী দুটাক মই কেনেকে খুৱাম, কেনেকে পঢ়াম? হ'ব ৰবাচোন, অকমান ঠাণ্ডা হোৱা। মই হাত জোৰ কৰিছো ছাৰ, মোৰ ল'ৰা ছোৱালী কেইটাৰ মুখলৈ চাই একো নকৰিব। খোৱা হলে সৰ্বনাশ হলহেঁতেন দেখোন। মনে মনে থাকা, কথা কব হৈছে। মদ খাই কিমান মানুহ মৰিছে গম নাপায় নেকি আপুনি? উৰাজাহাজত উঠিওতো কিমান মানুহ মৰিছে, সেইবুলি কি উৰাজাহাজত নুঠাকে আছে নেকি? বেছিকে ভাত খালেও মানুহ মৰে। বৰ কথা কব জানেচোন তাই। জানোতো, সেই ৱাইন শ্বপৰ মাল বিলাক ফলৰ ৰস বুলি কৈ কৈ এডভাৰটাইজ দি খুৱাই মানুহ বিলাকক এই এচিড নেকি সেইবিলাকহে বেছি থাকে। সেইবোৰ পাৰ্মিশ্যন আছে, সেইবোৰ পৰা চৰকাৰে টেক্স পায়। চৰকাৰে টেক্স পায় বুলি সেই বেয়া বস্তু বিলাকো ভাল।
তেনেহ'লে ল'ব ক'বা আমাৰ পৰাও টেক্স দিম নহয় আমি আমাৰ আকৌ সেই ভাল বস্তুবিলাকো বেয়া টেক্স নাপায় যে ঐ চুলাই কি ভাল বস্তু হা চুলাই কি ভাল বস্তু চুলাইটোনো কি বেয়া বস্তু একদম পিয়ৰ ফলৰ ৰস কেনেকৈ গুড় কিহৰ পৰা বনাই কুঁহিয়াৰ পৰা কুঁহিয়াৰৰ পৰা গুড় বনাই আৰু গুড়ৰ পৰাহে আমি চুলাই বনাওঁ তাত আমি একো এচিড চেচিড ব্যৱহাৰ নকৰো চাউলৰ পিঠাৰ লগত বন পাতহে মিহলি কৰো এতিয়া কওকচোন ছাৰ পিয়ৰ ফলৰ ৰস হয়নে নহয় হয় আৰু সেই লকডাউনৰ সময়ত যে ৰাজ্যৰ ৰাজভঁৰালৰ তলি উদং হওঁতে চৰকাৰে সেই মদ বিকিয়ে ৰাজ্য চলাইছিল ঠিক তেনেদৰে ময়ো মোৰ পৰিয়ালটো মদ বিকিয়ে চলাইছো মনে মনে থাক তই ক'ব আহিছ আজিৰ পৰা মদ চুলাই বিকা বন্ধ কৰিবি বন্ধ কৰিবি আৰু এদিন আহিলে কথা বেয়া হ'ব কিন্তু তেনেহ'লে মই কি কৰি খাম এতিয়া মই বেচা কৰি খালেহে হ'ব চুপ মুখত যি আহে তাকে বকি নাযাবি তেতিয়াহ'লে দিয়ক আপুনিয়ে মোক কিবা কৰি খাব পৰাকে ৰাস্তা এটা দিয়ক মই কি দিম তেনেহ'লে যাওক দেশত বহুত ডাঙৰ ডাঙৰ 2 নম্বৰী কাম চলি আছে সেইবিলাক আগতে বন্ধ কৰক মোৰ নিচিনা এই বিধৱা মানুহজনীৰ ওপৰত মতা দেখাব নালাগে আৰু শুনক চৰকাৰে আমাক আত্মনিৰ্ভৰশীল হ'বলৈ দিছে ধৰি লওক মোৰ এইটো সৰু উদ্যোগ এই সৰু উদ্যোগবিলাক বন্ধ কৰি আপোনালোকে বিলাইতি মদ মহল বিক্ৰী কৰিবলৈ আহিছে এইজনীয়ে দেখোন মানুহ পাগল কৰি পেলাবহে বৰ বেলেগ কথা কয় দেই সঁচা কথা ক'লে মানুহে পাগল কৰা বুলিয়ে কয় কিনো মিছা কথাডাল ক'লো সেই ভাল ভাল বুলি ৱাইন শ্বপৰ সেই মহল নে কি সেই সোপা খুৱাই ঐ চুপ বেছি কথা কৈছ কিনো বেয়া কথা ক'লো ছাৰ বেয়া নেপাব চুলাই যদি নিয়মিত খাই হাই প্ৰেচাৰটো একদম কণ্ট্ৰলত থাকে চুপ তই এবাৰ ডাক্তৰ হৈ গলি কেনেবাকৈ যদি চুলাই খাই তোৰ ইয়াত কিবা অঘটন ঘটে তই কিন্তু হাৰি নাযাবি কৈ থলো কিন্তু বল আৰু এটা কথা শুনক চুলাই খাই কেইটা কৰোণাত মৰিছে যি কেইটা মৰিছে সেই ৱাইন শ্বপৰ মাল খাইহে মৰিছে শুনক বন্ধ কৰিলে চব বন্ধ কৰিব বেয়া বস্তু বেয়া বস্তুৱে হয় বুজিছে এজনী কম মাইকী নহয় দেই